এয়া কাৰোবাৰ ঈৰ্ষা প্ৰতিশোধ নে অন্য কিবা কিয় আৰু কাৰ বাবে চকু পৰে USTMৰ ওপৰত চৰকাৰী হেঁচাতেই গ্ৰন্থমেলাৰ পৰা উঠাই দিয়া হ'ল নেকি USTMৰ বিপণী কিয় কাপোৰেৰে ঢাকি দিয়া হ'ল গ্ৰন্থমেলাত থকা USTMৰ সেলফি পইণ্ট সন্দেহৰ আৱৰ্তত অসম গ্ৰন্থমেলাৰ আয়োজকৰ ভূমিকা যেটো সেলফি পইণ্ট আছে সেলফি পইণ্টৰ চাৰিওফালে আপোনাৰ কভাৰ আপ কৰি দিছে যোৱা ৰাতি কৰিছে লগতে আমাৰ যেটো ষ্টল আছিল এটো আমাৰ চিকিৎসাৰ ইউনিট এটা আছিল মেডিকেল ইউনিটটো তেখেতসকলে ৰাতিপুৱা আহি বেনাৰখন উঠাই দিছে আৰু তেখেতসকলে আমাক আদেশ দিছে যে আমি এইটো উঠাই লৈ যাব লাগে আমি সেইমতে আমি বস্তুটো উঠাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ ইয়া USTMৰ উপপঞ্জীয়ক ডক্টৰ পল্লৱ কলিতাৰ ভাষ্য খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত এখন স্বাস্থ্য বিপণী আৰু এটা সেলফি পইণ্ট স্থাপন কৰিছিল USTM কৰ্তৃপক্ষই আয়োজকৰ অনুমোদন আৰু নিৰ্দিষ্ট মাচুল পৰিশোধ কৰি বিপণী আৰু সেলফি পইণ্ট স্থাপন কৰিছিল USTMে কিন্তু শনিবাৰে নিশা গ্ৰন্থমেলা আয়োজক সমিতিয়ে কাপোৰেৰে ঢাকি পেলালে এই সেলফি পইণ্টটো বন্ধ কৰাৰ নিৰ্দেশ দিলে স্বাস্থ্য বিপণীও ৰাতিপুৱালৈ যে আমাৰ এটা মেল এটা আহিছে তেখেতৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ভাইলেশ্যন হোৱা বুলি তেখেতসকলে কৈছে যে যিখিনি নিৰ্দিষ্ট ঠাই দিয়া হৈছিল সেই ঠাইতকৈ আমি বেছি ঠাই মানে অধিকাৰ কৰি লৈছিলোঁ তাৰ কাৰণে তেখেতসকলে আমাক এইখিনি বস্তু কৰিব দিছে আৰু মেডিকেল লগতে মই জনাবলৈ বিচাৰিছোঁ যে একচুৱেলি যিখিনি ঠাইত সেলফি পইণ্টটো আছে একচুৱেলি সেই ঠাইখিনি অপেন ঠাই হয় খোলা ঠাই হয় সেই খোলা ঠাইখিনিত বহুতখিনি আপোনাৰ ধূলি আছে আপোনালোকে দেখাই পাইছে ইয়াতে পৰিস্থিতিটো গতিকে এই ধূলিখিনিক আমি থাকিবলৈ একচুৱেলি আমি এতিয়া কাৰ্পেটিং কৰা গৈছে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত আয়োজিত গ্ৰন্থমেলাত আয়োজকৰ এই হঠকাৰী সিদ্ধান্তক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন মহলত হঠাৎ গ্ৰন্থমেলাৰ পৰা উঠাই দিয়া হ'ল কিয় USTMৰ সেলফি পইণ্ট আৰু বিপণী কাৰণ আয়োজকৰ অনুমতি লৈয়েই USTMে স্থাপন কৰিছিল বিপণী আৰু সেলফি পইণ্ট তাৰ বিনিময়ত আয়োজকক USTMে পৰিশোধ কৰিছে 4 লাখ টকা আগতীয়াকৈ তেখেতসকলে মোক অনুমোদন দিছিল যে এটা সেলফি পইণ্ট এটা হ'ব বুলি লগতে আমাৰ যেটো আপোনাৰ মেডিকেল ইউনিটটো হ'বৰ কাৰণে তেখেতসকলে মোক অনুমোদন দিছিল পৰিষদ তেখেতসকলৰ যেটো এগ্ৰিমেণ্ট আছিল সেই এগ্ৰিমেণ্টৰ মতে আপোনালোকৰ যেটো সেলফি পইণ্টৰ যেটো স্থান আছিল সেই স্থানটোৰ কাৰণে 1 লাখ তেখেতসকলে নিৰ্ধাৰিত কৰি দিছিল লগতে আমাৰ যেটো মেডিকেল ইউনিট আছে মেডিকেল ইউনিটটো আপোনালোকে দেখা পাব ইয়াতে একচুৱেলি দুটা ষ্টল মিলাই পেলাই আমি এটা ষ্টল কৰিছোঁ গতিকে 1.5 লাখকৈ আপোনাৰ 3 লাখ 4 লাখ টকা ইয়াতে 3 লাখ টকা প্লাছ আপোনাৰ সেলফি পইণ্টৰ কাৰণে 1 লাখ টকা আপুনি নিৰ্ধাৰিত কৰি দিছে এটা মাচুল USTMৰ তৰফৰ পৰা জনোৱা অনুসৰি সেলফি পইণ্ট স্থাপনৰ ঠাইত কিছু বিসংগতিৰ অজুহাত দেখুৱাই কাপোৰেৰে ঢাকি পেলোৱা হয় সেলফি পইণ্টটো আৰু তাৰে নীতিভংগৰ অভিযোগ তুলি উঠাই নিবলৈ নিৰ্দেশ দিয়া হয় USTMৰ স্বাস্থ্য বিপণীও এতিয়া কি কাৰণত উঠাবলগীয়া কৈছে কি যোৱা ৰাতি আমাৰ যেটো টেলিফোনিক কনভাৰচেশ্যন হৈছিল টেলিফোনিক কনভাৰচেশ্যনৰ মতে তেখেতসকলে আমাক ক'লে যেটো আমাৰ সেলফি পইণ্টৰ যিটো নিৰ্ধাৰিত স্থান আছিল নিৰ্ধাৰিত স্থানতকৈ অলপমান আমি বেছিকৈ লোৱা বুলি তেখেতসকলে জনালে তেখেতসকলে ক'লে আমাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন তেখেতসকলে ৰুলছ এণ্ড ৰেগুলেশ্যন ভাইলেশ্যন হোৱা বুলি ক'লে আৰু ৰাতিপুৱালৈ যে আমাৰ এটা মেল এটা আহিছে তেখেতৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ভাইলেশ্যন হোৱা বুলি তেখেতসকলে কৈছে অসম গ্ৰন্থমেলাত USTMৰ বিপণী আৰু সেলফি পইণ্ট উঠাই দিয়াৰ পাছত এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে কাৰণ বিভিন্ন বিশেষ এক শক্তিৰ ৰোষৰ সন্মুখীন হৈ আহিছে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান USTM মনত পেলাই নিদিলেও হ'ব যে কিছুদিন পূৰ্বে গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে পুনে USTMক জগৰীয়া কৰি আহিছিল মইতো ভাবো যে USTMৰ মালিক এটা জেহাদে আৰম্ভ কৰিছে আমি যেটো ল্যান্ড জেহাদ বুলি কওঁ তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত নহলে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ কিমানেই নহয় তাৰ ঠিক কিছুদিনৰ পাছতেই USTMৰ স্বত্বাধিকাৰীৰ জাতিগত প্ৰমাণপত্ৰক লৈ অভিযোগ আনিছিল মুখ্যমন্ত্ৰীয়ে USTMৰ মালিক শিক্ষাবিদ হয় নাও কাম ফ্ৰম DC কৰিমগঞ্জ যে তেওঁ OBCৰ সাৰ্টিফিকেট লৈছিল ফলছলি এণ্ড দেন হিজ সাৰ্টিফিকেট ৱাজ কেনসেলড বাই DC কৰিমগঞ্জ এটা ফলছ OBCৰ সাৰ্টিফিকেট লোৱা মানুহজন শিক্ষাবিদ হ'ব পাৰে নি একেখিনি সময়তে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত পঢ়া শিক্ষাৰ্থীয়ে অসমত চৰকাৰী চাকৰি পাবলৈ পৃথক পৰীক্ষাত বহিব লাগিব বুলিও ঘোষণা দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া আমি আৰু এটা আলোচনা কৰি আছো যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে তাৰ কাৰণ বেলেগ ষ্টেটৰ সাৰ্টিফিকেট USTMৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এনে প্ৰতিক্ৰিয়া অথবা বক্তব্যই স্পষ্ট কৰে শিক্ষানুষ্ঠানৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আচলতে প্ৰকৃত মনোভাৱ কি
এই সকলো ঘটনা পৰিঘটনাৰ পাছত বিগত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাত USTMে স্থাপন কৰা বিপণী আৰু সেলফি পইণ্ট উঠাই দিয়াৰ ঘটনাই এতিয়া সকলোৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে কিয় আৰু কাৰ বাৰে বাৰে চকু পৰে USTMৰ ওপৰত কোনো প্ৰভাৱশালী ব্যক্তিৰ হেঁচাতেই গ্ৰন্থমেলাৰ পৰা উঠাই দিয়া হ'ল নেকি USTMৰ বিপণী নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট